অসম লাইভ 24 লগতে এনবি নিউজৰ প্ৰতিগৰাকী দৰ্শকক এই সময়ত মই অৰূপ মৰাঙে স্বাগতম জনাইছো আৰু আজি যেহেতু বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজি ক্ৰিকেটৰ এক মহাৰণ আছে আৰু এই ক্ৰিকেটৰ মহাৰণত আসলতে ৰাজস্থান আৰু কলকাতা এই দুইটা দলৰ মাজত কোন জিকিব কোন হাৰিব বা কোনে আজি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব এই সম্পৰ্কে আপোনালোকৰ লগত কথা পাতিম আৰু আপোনালোকৰ এই অনুষ্ঠানটোত বা আপোনালোকৰ লগত আজি কথা পাতিবৰ কাৰণে আজি আমি এগৰাকী বিশেষ অতিথি আসলতে স্পেশাল গেষ্টক আমি আমন্ত্ৰণ কৰি আনিছো আমি বিভিন্ন সময়ত এনে ধৰণৰ ক্ৰিকেটৰ লগত জড়িত বিভিন্ন যিসকল খেলুৱৈ আছে বা যিসকল ক্ৰিকেটাৰ আছে তেওঁলোকক আমন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ প্ৰথমতে যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীক মই আপোনালোকক চিনাকি কৰাই দিম কিন্তু তাৰ পূৰ্বে মই প্ৰথমতে তেখেতৰ নাম জনাব বিচাৰিছোঁ তেখেত হৈছে সৈয়দ জাকাৰিয়া জাফৰী এটা কথা হ'ল এই সৈয়দ জাকাৰিয়া জাফৰী আসলতে কোন হয় তেখেত সেই সম্পৰ্কে মই এই মুহূৰ্তত আপোনালোকক তেখেতৰ এটা সৰু প্ৰফাইল আমি প্ৰস্তুত কৰিছোঁ প্ৰফাইলটো এই মুহূৰ্তত আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ আৰু সৈয়দ জাকাৰিয়া জাফৰী আসলতে কোন আছিল সৈয়দ জাকাৰিয়া জাফৰী এগৰাকী এ ক্লাছ ক্ৰিকেটাৰ টপ ক্লাছ ক্ৰিকেটাৰ আৰু তেখেতৰ প্ৰফাইলটো আমি আপোনালোকক সৰু খুব সংক্ষেপত আপোনালোকক জনাব বিচাৰিছোঁ এই মুহূৰ্তত আৰু তেখেত হৈছে বেটিং লেফ্ট হেণ্ডত কৰে উইকেট কিপাৰ বেটছমেন লগতে 1995 টু 1999 ৰেলৱেজ হৈ তেখেতে খেলিছিল আৰু অন্যতে 1992 টু 2007 লৈকে তেওঁ অসম টিমত আছিল আৰু অন্যতে 2007-8 তেওঁ হায়দৰাবাদ হিৰো যি ক্লাব ক্ৰিকেট আছিল ক্লাব ক্ৰিকেটতো তেখেতে অংশ লৈছিল আৰু অন্যহাতে 2018 আৰু 19 তেওঁ অসম যি ৰঞ্জী দল আছিল সেই ৰঞ্জী দলৰ তেওঁ প্ৰশিক্ষক আছিল মুখ্য প্ৰশিক্ষক আছিল অন্যহাতে বাংলাদেশ প্ৰিমিয়াৰ লীগৰ তেওঁ ফৰ্মাৰ সিইও আছিল আৰু এই আছিল সৈয়দ জাভেদ জাকাৰিয়াৰ তেখেতৰ যি সৰু প্ৰফাইল সেই সৰু প্ৰফাইলটো এই মুহূৰ্তত আমি আপোনালোকক পঢ়ি শুনালোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ এবাৰ আমি পোনে আজি যি বৰখাপাৰাত যি ক্ৰিকেট আছে সেই ক্ৰিকেটৰ সম্পৰ্কে তেখেতৰ লগত কথা পাতিম লগতে সেই তেতিয়াৰ ক্ৰিকেট আৰু আজিৰ ক্ৰিকেট সেই যিটো পৰিৱেশ সেই পৰিৱেশৰ সম্পৰ্কত কথা পাতিম লগতে বাংলাদেশৰ যিটো ক্ৰিকেটৰ পৰিৱেশ বা যিটো বাংলাদেশ প্ৰিমিয়াৰ লীগ চলি থাকে বা হয় প্ৰতি বছৰে যেনেদৰে IPL চলে ঠিক তেনেদৰে বাংলাদেশ প্ৰিমিয়াৰ লীগৰ পৰিৱেশ কেনে সেই সম্পৰ্কে তেখেতৰ লগত কথা পাতিম পোনে মই আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ আৰু আমি নিজে খুব সুখী অনুভৱ কৰিছোঁ যে আজি আপুনি আমাৰ লগত আছে এগৰাকী এ ক্লাছ ক্ৰিকেটাৰ হয়তো বহুলোকে জানে হয়তো বহুলোকে নাজানে আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে আমি এই ব্যৱস্থাটো কৰিলে যাতে আপোনালোকে জানক তেখেত কোন হয় আপোনালোকে চিনক তেখেত কোন হয় পুনে এতিয়া মই যাব বিচাৰিছোঁ যিহেতু আজি বৰখাপাৰাত দেখা পোৱা গৈছে যে বৰখাপাৰাত এখন হাই ভল্টেজ খেল আছে আৰু সেই হাই ভল্টেজ খেলখনত এফালে যদি চোৱা যায় ৰাজস্থানৰ দল অন্যফালে চোৱা যায় তেনেহ'লে কলকাতা এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল দুইটা দল তেওঁলোকে প্ৰথম এখন মেটচ খেলিলে দুইটা দলে এখন মেটচত তেওঁলোকে পৰাস্ত হ'ল আৰু দুইটা দলৰ কাৰণে আজি মেটচখন অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো দুইটা দলে পৰাজিত দল আৰু তেওঁলোকক পইণ্টছ টেবুলত তেওঁলোকক পইণ্টছ লাগে আগুৱাই যাবৰ কাৰণে আৰু আজিৰ খেলখনত বিশেষকৈ ৰাজস্থানৰ দলটো তেওঁলোকে ঘৰুৱা পৰিৱেশত খেলিব অন্যহাতে কলকাতাৰ যিটো দল তেওঁলোকে ইতিমধ্যে বাহিৰৰ পৰা আহিছে বা তেওঁলোকে যিখন খেল আছিল সেই খেলখন খেলি তেওঁলোকে গুৱাহাটীলৈ আহিছে আপুনি কি দেখিছে যিহেতু এগৰাকী আপুনি ক্ৰিকেটৰ সম্পৰ্ক বা ক্ৰিকেটৰ লগত জড়িত থকা ব্যক্তি সেই সময়ত আপুনি এই পৰিৱেশটো কেনেকৈ ক'ব পোনপ্ৰথমে ধৰক মই ৰিয়ানক কংগ্ৰেচুলেশ্যন জনাম যেন সি অসমত বা অসমৰ হৈ পেলাই এটা ফ্ৰেঞ্চাইজি ক্ৰিকেটত কেপ্টেইনচি কৰা এইটো এটা খুব ডাঙৰ আমাৰ কাৰণে আমি অপৰচুনিটি বুলি ক'ম তাৰ উপৰি আজি খেলখনৰ কথা যিহেতু সুধিছে মই ক'ম যে ইটছ এ 50-50 চান্স T20ত আপুনি ক'ব নোৱাৰে বাট ষ্টিল যদি অন পেপাৰ্ছ যদি চাই ডেফিনেটলি KKR ইজ অন টপ KKR বহুত অভিজ্ঞ খেলুৱৈ আছে বহুত কেইখন অভিজ্ঞ খেলুৱৈ ৱেৰেজ ৰাজস্থান ৰয়েলছ এই বছৰ বহুত নতুন প্লেয়াৰ নতুন য়ংষ্টাৰ্ছ লৈ আহিছে তেওঁলোক যোৱা বছৰ যেনেকৈ জৰ্জ বাটলাৰ আছিলে ট্ৰেণ্ট বল্ট আছিলে এইবাৰ তেনেকৈ অভিজ্ঞ বলিং এটেকটো কিন্তু বহুত নতুন চ' ডেট ইজ আই থিংক তাতে অকণমান শ্লাইট ডিছএডভান্টেজ হ'ব পাৰে কিন্তু বাট ডেফিনেটলি ইটছ এ T20 গেম ইউ কাণ্ট চে এনিথিং তেতিয়ালৈ আপুনি মানে ইউ হেভ টু গিভ ইয়ৰ বেষ্ট এনেকুৱা এটা হ'ব পাৰে নেকি যিহেতু ৰাজস্থানৰ দলটোৱে তেওঁলোকে ঘৰুৱা পৰিৱেশত যিহেতু তেওঁলোকে এতিয়া ইউজটো হৈ আছে তেওঁলোকে ইতিমধ্যে গুৱাহাটীত আহি তেওঁলোকে বহু বছৰ ইয়াৰ পূৰ্বতো দেখা পাইছোঁ তেওঁলোকে ইতিমধ্যে চৰ্চা কৰে ইয়াৰ আগতো খেল আৰম্ভ হোৱাৰ পূৰ্বে তেওঁলোকে গুৱাহাটীলৈ আহিছে গুৱাহাটীৰ তেওঁলোকে যিটো SCA ষ্টেডিয়াম আছে তেওঁলোকে তাত প্ৰেক্টিছ চলাই আছে আৰু যি অডিয়েঞ্চ থাকিব বিশেষকৈ কিন্তু ক্ৰিকেটৰ এটা ডাঙৰ এডভান্টেজ অডিয়েঞ্চৰ ক্ৰাউডটোৰ ওপৰত যথেষ্ট ডিপেণ্ড কৰে
আৰু সেই যেটো ক্ৰাউড লগতে নিজৰ ঘৰুৱা পৰিবেশ সেই ফালৰ পৰা ৰাজস্থানৰ দলটো কৰবাত নহয় কৰবাত এটা প্লাস পইণ্ট আছে নেকি ডেফিনেটলি ইয়ালোকে ইয়াতে ক্যাম্প কৰি আছে আজি নহয় আজি 3 বছৰৰ পৰা বিভিন্ন সময়ত ক্যাম্প কৰে আৰু এই বছৰো তেওঁলোকে বিফৰ IPL দুটা ক্যাম্প কৰি গৈছে আৰু ইয়াত তাৰ উপৰিও অসম ক্ৰিকেটৰ লগত তেওঁলোকৰ আমাৰ এটা ৰাজস্থান ৰয়েলছৰ একাডেমিও আছে যত আমাৰ লৰাখিনিও আমাৰ প্ৰেক্টিছ কৰে অসমৰ হয় অসমৰ যোনটো আসাম ক্ৰিকেট একাডেমি হেতু পাৱাৰ্ড বাই ৰাজস্থান ৰয়েলছ হয় নেকি হয় এটো প্ৰথমবাৰ মই গম পালো আসলে বহু মানুহ চাগে আজি প্ৰথমবাৰ গম পাইছে তো ভাল কথা তেতিয়া হল সো হেতু কাৰণে ধৰক আৰু তাৰ উপৰিও তেওঁলোকে যেহেতু ইয়াতে ক্যাম্প কৰি গৈছে they might be used to the conditions to use to আৰু যেহেতু ৰিয়ান আছে ডেফিনেটলি the crowd support will be huge নিশ্চয় এটা এটা এডভান্টেজ definitely advantage হ'ব আৰু এটা কথা মই আমাৰ দৰ্শকসকলক আৰু এটা কথা ক'ব বিচাৰিছো যেহেতু ৰিয়ান পৰাগ ইতিমধ্যে তেওঁ যেটো ফ্ৰেঞ্চাইজি ক্ৰিকেট তেওঁ ইতিমধ্যে খেলি আছে জাতীয় দলত ক'বলৈ গ'লে ভাৰতীয় জাতীয় দলত তেওঁ ইতিমধ্যে খেলাৰ সৌভাগ্য ঘটিছে যোৱাবাৰ দেখিলো আমি দুখনকৈ তেওঁ সিৰিজত তেওঁ ভাগ ল'লে শ্ৰীলংকা অন্যহাতে জিম্বাবৱে দুটা সিৰিজত তেওঁ ভাগ ল'লে আৰু যদিও মানে ইন্টাৰনেশ্যনেল খেলত তেওঁ অভিজ্ঞতা খুব কম কিন্তু আপুনি ৰিয়ান পৰাগক যেহেতু ৰিয়ান পৰাগে ফ্ৰেঞ্চাইজি হ'ব ৰিয়ান পৰাগৰ ষ্টাৰ্টিং লেভেলৰ পৰা আপোনাৰ নেতৃত্বত ৰিয়ান পৰাগে খেলিছে বা আপুনি নিজে কোচ কৰিছে তো ৰিয়ান পৰাগৰ যেটো খেলৰ শৈলী যেটো খেলৰ ষ্টাইল সেই ষ্টাইলটো আপুনি আমাতকৈ বেছি বেটাৰ জানে তো আপুনি ৰিয়ান পৰাগৰ সেই তেতিয়াৰ ৰিয়ান পৰাগ আৰু আজিৰ যেটো ৰিয়ান পৰাগ যেটো বেটিং সাধাৰণতে ৰিয়ান পৰাগক কোৱা হয় যে ৰিয়ান পৰাগে খুব এগ্ৰেছিভ ক্ৰিকেট খেলে আগত খেলিছিল কিন্তু লাষ্ট সিজনটো দেখা পোৱা গ'ল যে ৰিয়ান পৰাগে খুব এটা মেচিউৰ্ড ক্ৰিকেট খেলিলে হয় য'ত ৰাজস্থানৰ জলটো য'ত তেওঁলোকে আটকি গৈছিল য'ত তেওঁলোকে ফচি আছিল তেনেকুৱা ধৰণৰ স্থিতিৰ পৰা ৰিয়ান পৰাগে কিন্তু খেল উলিয়াই লৈ গৈছিল তো ৰিয়ান পৰাগৰ তেতিয়া ৰিয়ান পৰাগ আৰু এতিয়া ৰিয়ান পৰাগৰ মাজত আপুনি ডিফাৰেন্সটো কি দেখিছে বহুত ডিফাৰেন্স এতিয়া মেচিউৰিটিটো আহিছে তাৰ ওপৰত বহুতখিনি ডিফাৰেন্স খেলি বহুতখিনি মেচিউৰিটি আহিছে প্ৰথমতে ধৰক আমি যদি ৰাজস্থান ৰয়েলছৰ যদি জাৰ্নিটো চাওঁ তেওঁ নম্বৰ 6 নম্বৰ 7 বেটিং কৰিছিলে এতিয়া লাহে লাহে তেওঁ দেখিছো লাষ্ট ইয়াৰ দেখিছো নম্বৰ 4 নম্বৰ 5 বেটিং কৰিছে আৰু এইবাৰটো ফাৰ্ষ্ট মেচত নম্বৰ 3 বেটিং কৰিছে সো ডেফিনেটলি देयर মেচিউৰিটি লেভেল হেজ কাম আপ আৰু হেতু কাৰণে আপোনাৰ যোন মেনেজমেন্ট আছে ৰাজস্থান ৰয়েলছ তেওঁ সেইকাৰণে আপগ্ৰেড কৰিছে আৰু সেই মেচিউৰিটি লেভেলটো সৰুৰ পৰাই হি দেখাইছিলে মইতো তাক জন্মৰ পৰাই পাইছো যেহেতু মই তেওঁৰ দেউতাকৰ লগত একেলগে খেলা আৰু মাকৰ লগতো মই জড়িত কিয় কাৰণে তেখেত আমাৰ স্কুলৰ ছাৰ আছিল আৰপি বুৰা ছাৰ লেট আৰবি বুৰা ছাৰ ছোৱালী আমাৰ স্কুলৰ খেলা হলে তাই আহিছিলে সো সেই তেনেকে এটা আমাৰ ঘৰুৱা এটা ইউ আছিলে আমাৰ সো সেইকাৰণে তাৰ জন্মৰ পৰাই মই দেখা পাইছো সো হি যি 2017 মই যেতিয়া কোচ আছিল বা 2018 বিনা হেড কোচ আছিল হি আছিল তেতিয়া মই কৈছিলো যে হি ক্যান বি এ ভেৰি গুড হোৱাইট বল প্লেয়াৰ at times of India চেন্নাইত এটা ইন্টাৰভিউত মই কৈছিলো ৰিয়ান ক্যান বি এ ভেৰি গুড আৰু সেই বস্তুটোত হেতু প্ৰুফ কৰিলে হি গৈ পেলাই হি ইণ্ডিয়া টিম প্ৰথম অসমৰ হৈ পেলাই ইণ্ডিয়া টিম পালে গৈ সো আই থিংক এই মেচিউৰ লেভেলটো আহিছে আৰু এবাৰ মই আকৌ তাক এটাই মানে এয়া দিম এডভাইস কৰিম যে যোৱা বছৰ যেটো আপোনাৰ হি মেচিউৰডলি যোনটো আহি নম্বৰ 2 আছিল বেটিংত যোনটো গুটে IPLৰ সেই বস্তু যেন হি ক্যাৰি কৰিব পাৰে ক্যাপ্টেনসি ইজ এ ডিফাৰেন্ট থিং ক্যাপ্টেনসি আজি আছে গালি নাই বা ক্যাপ্টেনসি এটা এডেড বাৰ্ডেন এণ্ড এডেড বাৰ্ডেনটো পোৱাৰ কাৰণ হ'ল যে তাৰ পাৰফৰমেন্স হয় সেই কাৰণে এইবাৰো যেন হি সেই পাৰফৰমেন্সটো আৰু কৰি যাব পাৰে যোৱাবাৰ 2 আছিল এইবাৰ যেন নম্বৰ 1 হয় ইণ্ডিয়াত নিশ্চয় এতিয়া আপোনাৰ মই আহিব বিচাৰিছো ক্যাপ্টেনচিৰ যেহেতু যদি চোৱা যায় তেনেহলে মোৰ আই থিংক ৰিয়ান পৰাগ সাগে 23 এজত ক্যাপ্টেনচি হোৱা ইণ্ডিয়াৰ সাগে ওয়ান অফ দা ইয়ংগেষ্ট ক্যাপ্টেন হ'ব সাগে যিয়ে ফ্ৰেঞ্চাইজি ক্ৰিকেটত ক্যাপ্টেনচি কৰিছে আৰু ৰাজস্থানৰ দৰে এটা মানে ব্যয়বহুল এটা ডাঙৰ ক্ৰিকেট বৰ্ডৰ তেওঁ এগৰাকী হয়তো 7 নম্বৰ য'ত চেন ওয়ান আছিল য'ত এটা সময়ত ওয়াটছন আছিল তেনেকুৱা ধৰণৰ এটা ক্ৰিকেট টিমত তেওঁ অসমৰ এজন সন্তানে গৈ তাত ক্যাপ্টেনচি যদিও তিনিখন মেচৰ কাৰণে যদিও চান্স দিছে প্ৰথমখন মেচত ইতিমধ্যে আমি দেখিলো কিন্তু প্ৰথমখন মেচৰ কথা ক'বই লাগিব প্ৰশংসা কৰিব লাগিব যদিও কৰবাত নহয় কৰবাত তেওঁলোকে পৰাস্ত হৈছে বিৰোধী বা যেটো হায়দৰাবাদৰ বিৰুদ্ধে কিন্তু পাৰফৰমেন্স কিন্তু যথেষ্ট ভাল পাৰফৰমেন্স কৰিছে আমি যিমানবিলাক ক্ৰিকেটৰ সম্পৰ্কত যিমানবিলাক আমি চাইছো তাত ৰাজস্থানৰ মানে পাৰফৰমেন্সটো যথেষ্ট গুৰুত্বপূৰ্ণ তো এই যেটো তিনিখন মেচৰ যেটো ক্যাপ্টেনচি ইতিমধ্যে এখন গ'ল দুখন মেচৰ আছে ৰিয়ানৰ হাতত এই দুখন মেচৰ ক্যাপ্টেনচিটো ৰিয়ানৰ পাৰফৰমেন্সত কৰবাত নহয় কৰবাত ইম্পেক্ট নাই
যেনেকৈ মই আগতে ক'লোঁ আপোনাক সি মেচিয়ৰ্ড হৈ উঠিছে এতিয়া আৰু এতিয়া আজি যোৱাকালি যিটো সি ইণ্টাৰভিউ দিছে ইণ্টাৰভিউটো তাৰ হিউজ ডিফাৰেঞ্চ লাষ্ট 2 বছৰ 3 বছৰ আগৰ আৰু যোৱাকালি ইণ্টাৰভিউটো দ্যাটছ এ হিউজ ডিফাৰেঞ্চ তাৰ বডি লেংগুৱেজ তাৰ এটিটিউড হিউজ ডিফাৰেঞ্চ চ' ডেট ইজ হি ইজ মেচিয়ৰ্ড নাও চ' আই থিংক he can handle the pressure to captaincy pressure বা হোম গ্ৰাউণ্ডত যোনটো খেলাৰ যোনটো প্ৰেছাৰ ডেফিনেটলি হি কেন হেণ্ডেল কৰিব পাৰিব নিশ্চয় আমি আৰু যাম আৰু কথা পাতিম আৰু মই এতিয়া আপোনাৰ অলপ অসমলৈ উভতি আহিছোঁ অসমৰ পৰিৱেশ মানে কি এনেকুৱা এটা পৰিৱেশ আচলতে মোৰ এটা সময়ত সপোন আছিল যে আমিও ভাবিছিলোঁ সৰু হৈ থাকোঁতে যেতিয়া মানে ক্ৰিকেটৰ যিটো ট্ৰেণ্ড আছিল মানে টিভিত যেতিয়া দেউতাহঁতে ক্ৰিকেট চাইছিল বা খুৰাহঁতে ক্ৰিকেট চাইছিলে আমিও ভাবিছিলোঁ যেন ময়ো ক্ৰিকেটাৰ হ'ম শচীনক দেখিছিলোঁ বা অজয় জাদেজাক দেখিছিলোঁ তেনেধৰণৰ ক্ৰিকেটাৰবিলাক দেখি যেন সপোন এটা আছিল যে আমিও ক্ৰিকেটাৰ হ'ম কিন্তু আনফৰ্চুনেটলি আমি ক'ৰবাত মানে সেই চান্সটো নাপালোঁ বা ঘৰৰ ফালৰ পৰা সেই ছাপৰ্টটো আমি নাপালোঁ আপুনি যিটো সময়ত এগৰাকী ক্ৰিকেটাৰ হিচাপে আজি ক্ৰিকেট খেলিছিল আজিৰ দিনতো আপুনি ক্ৰিকেট কোচ কৰি আছে আপুনি ক্ৰিকেটক মনিটৰ কৰে তো সেই সময়ত যিটো ক্ৰিকেটৰ পৰিৱেশ কিয়নো সেই সময়ত মই জনাত ক্ৰিকেটৰ এনেকুৱা এটা পৰিৱেশ নাছিল যে য'ত ঘৰত আমি কনভেন্স কৰিব পাৰোঁ যে মই ক্ৰিকেটাৰ হ'ম বা মই যে ইণ্ডিয়ান টীম নহ'লেও মানে এটা মানে ক্লাব ক্ৰিকেট খেলি সংসাৰ চলাব পাৰিম ঘৰ চলাব পাৰিম নিজে চলিব পাৰিম তেনেকুৱা এটা পৰিৱেশ নাছিল তেনে ক্ষেত্ৰতো আপুনি কিন্তু সেই সময়ত যথেষ্ট চেলেঞ্জ আপুনি নিশ্চয় পাৰ কৰি আহিছে কেনেকুৱা আছিল চেলেঞ্জবোৰ আপোনাৰ চেলেঞ্জ বুলি তেনেকৈ মই নকওঁ কিয় কাৰণে মোৰ ঘৰৰ মা দেউতাই খুব ছাপোৰ্ট কৰিছিলে বিশেষকৈ মোৰ দেউতাই খুব ছাপোৰ্ট কৰিছিলে মোক যিটো ডিচিশ্যন লওঁ মোৰ দেউতাক যদি মই কওঁ ছাপোৰ্ট কৰিছিলে মোক ফাৰ্ষ্ট অফ অল ছেকেণ্ডলি কি হ'ল ক্ৰিকেটটো আমি যেতিয়া খেলিছিলোঁ সেইখিনি সময়ত যেতিয়া খেলিছিলোঁ তেতিয়া ধৰক দেয়াৰ ৱাজ এ পেশ্যন তেতিয়া ধৰক মনিটাৰী বেনিফিট আমি গম পোৱা নাছিলোঁ কি আছিলে কি নাই প্ৰথমখন যেতিয়া আমি ষ্টেট মেচ খেলিছিলোঁ 50 টকা পাইছিলোঁ 50 টকা আণ্ডাৰ 16 খেলিছিলোঁ আগৰতলাত গৈছিলোঁ 50 টকা এটা পাইছিলোঁ তাকো মেনেজাৰে আবেলি কৈছে যে এইটো ল মিঠাই খাবি বুলি তো আমি ভাবা নাই যে এইটো মেটছ মানি যায় উই নেভাৰ এক্সপেক্টেড একচুৱেলি যে এইটো মেটছ মানি চ' ৰঞ্জী ট্ৰফিও যেতিয়া ফাৰ্ষ্ট খেলিলোঁ তেতিয়া আমাৰ মেটছ মানি আছিল 550 ৰুপিজ তেতিয়া 92ৰ কথা কৈছোঁ যেতিয়া মই ডেবিউ কৰিছিলোঁ সেইটো that time it was 550 rupees আৰু আজি ডেবিউ কৰিলে it's more than 1.5 lakhs so huge difference so সেই কাৰণে মই কৈছোঁ যে আমাৰ সেইখিনি সময়ত পেশ্যনটো আছিল ক্ৰিকেট খেলিম খেলাৰ মানে এটা মানে ইচ্ছা আছিলে আগত কি হ'ব আমি কেতিয়াও ভাবা নাছিলোঁ আৰু তেতিয়া ধৰক ইমান অপৰচুনিটিও নাছিলে তেতিয়া ধৰক যদি এতিয়া আমি যে ফাৰ্ষ্ট ক্লাছ ডেবিউ কৰিছিলোঁ আমাৰ জোনেল ৱাইজ হৈছিলে জোনেল ৱাইজ হওঁতে ধৰক অনলি বেংগল তেতিয়া ঝাৰখণ্ড নাছিল বিহাৰ আছিলে বিহাৰ বেংগল বিহাৰ উৰিষ্যা আৰু ত্ৰিপুৰা সেইকেইটা এই 4খন মেচ বছৰটোত আহে তাতে যদি আপুনি ভাল খেলে তেনেহ'লে আৰু 2খন মেচ দিলীপ ট্ৰফিৰ 2খন মেচ পায় জোন মেচৰ তেনেকৈ আমি খেলিছিলোঁ চ' এতিয়া ইটছ এ হিউজ ডিফাৰেঞ্চ আজি এটা ফাৰ্ষ্ট ক্লাছ প্লেয়াৰে গোটেই ছিজনটোত 24খন মেচ পায় ওৱান ডে হওক T20 হওক বা ৰঞ্জী ট্ৰফি হওক গোটেই মিলি 24খন মেচ চ' ডেটছ এ হিউজ ডিফাৰেঞ্চ নাও চ' সেইখিনি সময়ত চেলেঞ্জবোৰ বহুত আছিলে ধৰক তেতিয়া মই ধৰক 18 বছৰ নহওঁতে মোক এজিত মাতি পেলাই মোক চাকৰি দিলে 2 মাহ থাকোঁতে তেতিয়া মোৰ মায়ে কান্দিছিলে যে মই মোৰ ল'ৰা কেৰাণী বনালোঁ বুলি মানে সেইটো কিন্তু আপুনি স্পৰ্টছ মানে যিটো কোটা স্পৰ্টছ কোটাত তেতিয়া ময়ো ভাবা নাই যে কি চাকৰি বস্তুটো কি বস্তু মই তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট চাকৰি কি বস্তু এইটো ভবা নাছিলোঁ একো চ' তেনেকুৱা কথা চ' সেই সময়ত মানে সেই মেচিউৰিটিটো নাছিলে যে কি হ'ব বাট নাও ইফ আই চি বয়জ এতিয়া মানে ইমান মেচিউৰ্ড হৈছে ল'ৰাখিনি যে আগৰ পৰাই গম পায় এতিয়া নেক্সট এই জেনেৰেশ্যনটো বহুত আগৰ পৰা জানে যেতিয়া মই ৰিয়ানৰ কথাই কৈছোঁ ৰিয়ান হি ইজ ভেৰি মাছ মেচিউৰ 23 চাগে আমি ইমান মেচিউৰ নাছিলোঁ সেইটো হয় আৰু ক'ৰবাত নহয় ক'ৰবাত আজিৰ সময়ত মানে ক্ৰিকেটিং যিটো ছিষ্টেম আগত আছিল ক্ৰিকেট চাবৰ কাৰণে মানে এটাই প্লেটফৰ্ম আছিল আপোনাৰ টিভিত অনলি ক্ৰিকেট আছিল টিভিত মানে খুব এটা টিভি সন্মুখত লৈ মানে এখন গাঁৱে একেলগে চাইছিল ক্ৰিকেট সেই পৰিৱেশটো আৰু আজিৰ সময়ৰ পৰিৱেশটো আজিৰ সময় সেই মাদকতাটো নাই ক'ৰবাত নহয় ক'ৰবাত জাক পাতি ক্ৰিকেট চোৱা বা এখন গাঁৱে মানুহ একেলগে বহি কিন্তু ক'ৰবাত নহয় ক'ৰবাত প্লাছ পইণ্টো আছে কাৰণ আজিকালি কি হৈছে আজিকালি আপোনাৰ সকলোৰে হাতে হাতে মোবাইল হৈ গ'ল স্মাৰ্টফোন হৈ গ'ল স্মাৰ্টফোনত যেতিয়া আহি গ'ল তেতিয়াই মানে ক্ৰিকেটটো পেশ্যন যিটো আছিলে পেশ্যনটো লাহে লাহে মানুহৰ বিল্ড আপ বেছি হ'বলৈ হ'লে তাৰপাছত এতিয়া মানুহে ক্ৰিকেটৰ মানে চ'ৰ্চটো বেছি হৈ গ'ল
এতিয়া মই সৰি মই ক'ব খুজিছোঁ এতিয়া অকল নট অনলি ক্ৰিকেট যেতিয়াৰ পৰা ধৰক চাইনা নেহৱাল বেডমিণ্টন খেলিছে মেৰী কম বক্সিং কৰিছে এতিয়া চাব আপোনাৰ আৰু যেতিয়াৰ পৰা ধৰক IPL আৰম্ভ হৈছে তেতিয়াৰ পৰা চাব আমাক তেতিয়া মা দেউতাই ষ্টেডিয়ামলৈ লৈ যোৱা নাছিলে এতিয়া কিন্তু গাৰ্জেনে ল'ৰা ছোৱালীক লৈ যায় যে খেলক হেনুকা এটা পৰিবেশ আহি পৰিছে আজিকালি সেইখিনি সময়ত কিন্তু গাৰ্জেনে মনা কৰিছিলে নালাগে খেলিব পৰ এতিয়া কিন্তু উল্টা হৈছে মানে এতিয়া আৰু গাৰ্জেনে এনকাৰেজ কৰে হয় এটা মানে এতিয়া বহুতখিনি এতিয়া মানে যতে যা মই ইনফেক্ট মই আমাৰ কাৰ্যালয়তে দেখিছোঁ বাহিৰত গ'লেও দেখিছোঁ মানে ওকে পঢ়াটো এটা বস্তু পঢ়িব লাগে ঠিকে আছে পঢ়া বাট তাৰ লগত যেটো এক্সট্ৰা কাৰিকুলাম যেটো আছে যেটো স্পৰ্টছ হোক বা যেটো ড্ৰামা হোক বা যেটো মিউজিক হোক বা যেটো গান হোক তেনেকুৱা ধৰণৰ ডিফাৰেণ্ট যিবিলাক জোনাৰ আছে সেই জোনাৰবিলাকতো মানে আজিকালি দেখা গৈছে পেৰেণ্টছবিলাকে মানে তাতো মানে তেওঁলোকে মানে বস্তুটো মানে খুব ধুনীয়াকৈ মানে নিজৰ ল'ৰাক মানে ল'ৰা বা ছোৱালীক লৈ গৈছে এতিয়া মানে ইভেন ছোৱালীকো ধৰক এনকাৰেজ কৰে যে খেল তই যিহেতু মহিলা ক্ৰিকেটো আহি ওলাইছে মহিলা উমা চেত্ৰী এতিয়া কন্ট্ৰেক্টত আহিল ইয়াৰ মাজতে মই এই কনভাৰচেশ্যনৰ মাজতে মই আকৌ এটা কথা ক'ব খুজিছোঁ যে এই আমাৰ এইবাৰ টেষ্ট ক্ৰিকেটৰ কাৰণেও আমাৰ যোগ্য হল এছিয়া ষ্টেডিয়াম সো আই থিংক উই শুড অলসো গিভ ক্ৰেডিট টু দেৱজিৎ লন তেখেতক আমাৰ ফালৰ পৰা কিবা মানে তেখেত যে অসমৰ যেটো ক্ৰিকেটৰ যেটো পৰিবেশ এটা বহুত ডাঙৰ এটা ইভলিউশন আনিছে তাৰমানে লাষ্ট 5 ইয়াৰ্স বা লাষ্ট 7 ইয়াৰ্সৰ পিছত যে ক্ৰিকেট অসমৰ এটা একদম খুব এটা পৰিবেশ ধুনীয়া পৰিবেশ এটা কৰবাত মানে তেখেত বহুত ক্ৰিকেট গ্ৰাউণ্ড মাজুলী নিচিনা জেগাটো ক্ৰিকেট গ্ৰাউণ্ডৰ ই কৰিছে বহুত ডিস্ট্ৰিক্টত গৈ পেলাই ক্ৰিকেট গ্ৰাউণ্ড বনাইছে এতিয়া ল'ৰা খেলক নেখেলক কিন্তু গ্ৰাউণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে এতিয়া বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ উঠিছে এতিয়া যোনখিনি আমি লেকিং আছিল আমাৰ সময়ত লেকিং আছিল আমাৰ নেহৰু ষ্টেডিয়ামৰ বাহিৰে আমাৰ প্ৰেক্টিছ কৰা জেগা নাছিলে জেগাই নাছিল আৰু আজিকালি আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলটো ধুনীয়া চৰকাৰী ফালৰ তেওঁলোকে ধুনীয়াকৈ বনাই দিছে তাত তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰে আৰু এটা ক'ৰবাত লোকেল লেভেলৰ যিবিলাক কোচ থাকে যিবিলাক জিলা পৰ্যায়ৰ কোচ থাকে ক'ৰবাত তেওঁলোকেও আৰ্থিকভাৱে ক'ৰবাত ফাইনেন্সিয়েলি আজিকালি এইটো কৰিও যে চলিব পাৰে নট অনলি কোচ বহুতখিনি হৈছে যেনেকৈ এতিয়া IPL টিম এটাৰ ভিতৰতে ধৰক বা ষ্টেট টিমতে কোচত বিভিন্ন ধৰণৰ কোচ আছে বেটিং কোচ বলিং কোচ বলিঙত আকৌ ফাষ্ট বলিং কোচ স্পিনাৰ কোচ তেনেকৈ আছে তাৰপিছত আপোনাৰ SNC বুলি কওঁ যোনটো ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং যোনটো ধৰক আপোনাৰ ফিজিকেল ফিটনেছটো চাই মেণ্টেল চাইকলজিষ্ট থাকে তাৰ ওপৰত আপোনাৰ ফিজিঅ'থেৰাপিষ্ট থাকে তাৰ ওপৰত ভিডিঅ' এনালিষ্ট থাকে তাত এতিয়া তাৰমানে আম্পায়াৰিং আছে হা স্ক'ৰাৰ আছে তেনেকৈ এতিয়া ইটস বিকাম এ কোম্পানী টাইপ ইটস বিকাম এ ভাষ্ট যে আপুনি ক্ৰিকেট খেলি পেলাই যে প্লেয়াৰ হ'ব নোৱাৰিলে কিন্তু ইউ কেন গো টু আনাদাৰ চেক্টৰ অলছ' সেইটো বস্তু আমাৰ সময়ত নাছিলে সেইটো বস্তু আমাৰ সময়ত ক্ৰিকেট খেল আৰু আম্পায়াৰিঙত বা এই কোনো মানে ভাবিব নোৱাৰিছিল যে এখন ঘৰ চলাব পাৰিব বুলি মই মাজতে ক'লোঁ আপুনি এটা আম্পায়াৰিঙৰ কথাটো ক'লে মই নতুন বিষয় এটা হঠাৎ মাইণ্ডত আহি গ'ল আম্পায়াৰিঙত যিহেতু মানুহে ক্ৰিকেটাৰে হ'ব বিচাৰে ক্ৰিকেটে খেলিব বিচাৰে বা বেলেগ ক্ৰিকেট মানে স্পৰ্টছতে যাব বিচাৰে কিন্তু কিছুমানে থাকে মাইণ্ডত যে আম্পায়াৰিঙো কৰিব পৰা যায় আম্পায়াৰিঙো আজিকালি মানে ভাল মানে এটা কৰিব পৰা সেই এম্পায়াৰিংটো যদি কৰিব বিচাৰে বা যিটো পঢ়িব বিচাৰে বা তাৰ যিটো সেই বস্তুটো কেনেকুৱা বাৰু আপুনি সেইটো এই আপোনাৰ যেনেকৈ কোচিঙত যেনেকৈ আমাৰ NCA লেভেলত আপোনাৰ থাকে এটা কোৰ্স থাকে তেনেকৈ আম্পায়াৰিঙৰো তেনেকৈ আপোনাৰ প্ৰথমতে ACA লগত যোগাযোগ কৰি ACA তেনেকৈ পৰীক্ষা হয় তাৰপিছত তেওঁ গ্ৰেডিং থাকে গ্ৰেডিঙত যদি ভাল হয় ডিষ্ট্ৰিক্ট লেভেলবিলাকত কৰিব ডিষ্ট্ৰিক্ট লেভেলত যদি গ্ৰেডিং ভাল হয় তেনেহ'লে তেওঁ আকৌ নেক্সট পৰীক্ষাটো দি পেলাই তেওঁ ষ্টেট লেভেলত আহিব তেনে ষ্টেট লেভেলত ধৰক ভাল কৰিলে জুনিয়ৰ লেভেলত আহিব প্ৰথমে জুনিয়ৰ লেভেল দিব জুনিয়ৰ লেভেলত দেখিলে তেওঁ গ্ৰেডিং ভাল তেওঁ ছিনিয়ৰ লেভেল যাব ছিনিয়ৰ লেভেলৰ পৰা তেওঁ আকৌ ইণ্টাৰনেশ্যনেল যাব পাৰে তেনেকৈ বহুতখিনি আগুৱাই যাব পাৰে মানে সেইটো এটা মানে আজিকালি ডাঙৰ প্লেটফৰ্ম মানে সেইকাৰণে মই কৈছোঁ আপোনাৰ এতিয়া নট অনলি আম্পায়াৰিং ভিডিঅ' এনালিষ্ট প্ৰত্যেকটা টিমৰ লগত এটা ভিডিঅ' এনালিষ্ট কিছুমান টিমলৈ 2-3টা ভিডিঅ' এনালিষ্ট থাকে তুমি যদি কম্পিউটাৰৰ কামখিনি জানে ভিডিঅ' এনালিষ্টৰ যদি বহুতখিনি মানে আপোনাৰ আমাৰ এজ এ কোচ হিচাপে বহুতখিনি আই এম ডিপেণ্ডেণ্ট অন ভিডিঅ' এনালিষ্ট বলাৰটো ক'ত বলিং কৰি আছে কেনেকৈ বলিং কোনটো বলত এজ এ বেটছমেনে কোনটো বলত ধৰক হি ষ্ট্ৰাগল কৰি আছে বা কোনটো বলাৰ বা অপনেণ্টে কোনটো বেটছমেনক মই ক'ত বলিং কৰিবৰ কাৰণে কালি ক'ব লাগিব চ' দিজ আৰ অল লট অফ থিংছ ধৰক তেনেকৈ এতিয়া আৰু এটা ডাঙৰ বুমিং হৈ আহিছে এতিয়া নেক্সট 10-15-20 ইয়াৰ্ছত স্পৰ্টছ চাইকলজিষ্ট আৰু স্পৰ্টছ ফিজিঅ'থেৰাপিষ্ট
সেইটো এতিয়া সৰু সৰু ল'ৰা ক্ৰিকেট খেলক বা যিকোনো স্পৰ্টছ খেলক মাক দেউতাকে স্পৰ্টছ সাইকোলজিষ্টৰ ওচৰত লৈ যায় মেণ্টেলি ষ্ট্ৰং হোৱাৰ কাৰণে মেণ্টেলি পাৰ্টিকুলাৰ স্পৰ্টছটোৰ ওপৰত কেনেকৈ সি গ্ৰুম কৰিব কেনেকৈ সি most মানে 80% যোনখিনি মানুহে জানে ধৰ আৰবান এৰিয়াত থাকে তেওঁলোকে স্পৰ্টছ সাইকোলজিষ্ট বিচাৰি পেলাই স্পৰ্টছ সাইকোলজিষ্টৰ তাত লৈ যায় তেনেকৈ আজি অলপ ইনজৰ্ড হোৱাৰ লগে লগে স্পৰ্টছ ফিজিঅ'থেৰাপিষ্ট দৰকাৰ হ'ল এজ এ জেনেৰেল ফিজিঅ'থেৰাপিষ্ট ইজ ডিফাৰেণ্ট স্পৰ্টছ ফিজিঅ'থেৰাপিষ্ট ইজ ডিফাৰেণ্ট চ' সেই স্পৰ্টছ ফিজিঅ'থেৰাপিষ্টৰ ওপৰত লৈ যায় চ' ইটছ এ হিউজ মাৰ্কেট নাও বহুতখিনি কথা আজি গম পালোঁ অনলি ক্ৰিকেট খেলাটোৱে নহয় খেলৰ লগতো যে কিমানখিনি এটা ডাঙৰ এটা জড়িত হৈ আছে বিষয়খিনি গম পালোঁ বাৰু মই আপোনাৰ লগত আৰু কথা পাতিম এতিয়া কথাটো হ'ল আপোনাৰ যিখন বায়'ডাটাত মই ইতিমধ্যে ক'লোঁ যিহেতু আপুনি অসমৰ পৰা এগৰাকী টপ ক্লাছ ক্ৰিকেটাৰ আপুনি যিহেতু হায়দৰাবাদ হিৰোজ যিটো ক্লাব ক্ৰিকেটো আপুনি খেলিছিল বা সেই সমসাময়িক সেই পৰ্যায়ত আপুনি ৰেলৱেছতো খেলিছিল এতিয়া কথাটো হ'ল আপোনাৰ সময়ত ক্ৰিকেট এনেকুৱা ক্ৰিকেটাৰ আপুনি হয়তো তেখেতলোকক লগ পাইছে যিবিলাক হয়তো মানে আজিৰ সময়ত তেওঁলোকে হয়তো ক্ৰিকেটত নাই খেলিছিল শচীন তেণ্ডুলকাৰ হওক বা আপোনাৰ পৰ্যায় MS ধোনী হওক তেনেকুৱা ধৰণৰ আপুনি কাক লগ পোৱাৰ সৌভাগ্য হৈছিল আপোনাৰ খেলিছোঁ সকলৰ লগতে খেলিছোঁ শচীনৰ লগত আমি এগেইনষ্টত খেলিছোঁ মুম্বাই এগেইনষ্টত যেতিয়া খেলিছোঁ শচীন আছিলে জাহিৰ খান আছিলে অজিত আগাৰকাৰ এতিয়া চিলেক্টৰ হয় গোটেইখিনি আছিলে ধোনীয়ে একেলগে খেলিছোঁ ধোনীয়ে 2001ত নে 2ত আপোনাৰ কৰিছিলে ডেবিউ কৰিছিলে জোন টীমত একেলগে আছিলে মোৰ লগত দীপদাস গুপ্তাও আছিল তেনেকৈ আপোনাৰ মোহন্তি আছিলে চ' সেইখিনি সময়ত সেই আমাৰ সময়ত যিখিনি প্লেয়াৰ আছিলে ধৰক এতিয়া ৰাহুল দ্ৰাবিড় আছে হয় বা যোনখিনি প্লেয়াৰ আছিলে সৌৰভ গাংগুলী সেইখিনি সকলোৰ লগতে খেলা আছে মানে খেলাৰ এক্সপিৰিয়েঞ্চ আছে খেলিছোঁ সকলো কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে ইণ্ডিয়াৰ যিটো জাতীয় সেইটো সময়ত আমাৰ মই ক'লোঁ যে সেইখিনি সময়ত আমাৰ এক্সপ'জাৰ নাছিলে আজি যেনেকৈ এক্সপ'জাৰ এখন এটাত অসম খেলিলেও 24খন মেচ খেলিব পাৰে যদি ইভিন ইফ ইউ ডোণ্ট কোৱালিফাই ফৰ দ্য নেক্সট লেভেল বাট সেইখিনি সময়ত আমাৰ অকল 4খন মেচ আছিলে অনলি 4খন কমপ্লিট ইয়েৰত গোটেই ইয়েৰটো 4খন মেচ আছিলে এই বেংগল বিহাৰ উৰিষ্যা আৰু ত্ৰিপুৰা সেইখন যদি ভাল খেলে আপুনি দুটামান 100 মাৰিলে তেতিয়া আপুনি দিলীপ ট্ৰফিলৈ আহে আদাৰৱাইজ একো নাছিলে আমাৰ সেইখিনি সময়ত আৰু এট প্ৰেজেণ্ট আপোনাৰ 24খন 24 8খন আপোনাৰ ৰঞ্জি ট্ৰফি 8খন আপোনাৰ কি কয় ওৱান ডে বিজয় হাজাৰে আৰু সৈয়দ মুস্তাক আলী 6খন নে 7খন মেচ তাৰপৰা যদি আপুনি কোৱালিফাই কৰে আৰু মেচ আছে তাৰপৰা আপোনাৰ IPL চ' এতিয়া এক্সপ'জাৰটো বহুত হৈ গ'ল আৰু সেইটো সময়ত মেচ ফি আৰু আজিৰ সময়ত সেইটো ক'বই নালাগে মানে যদি আপুনি ষ্টেট লেভেলত যদি ক্ৰিকেট খেলি আছে 24খন মেচ যদি আপুনি ইয়েৰত খেলিছে ডেট মিনছ আপুনি মানে আজি ডেটত যদি এজন ল'ৰাই যদি 10 বছৰ যদি ক্ৰিকেট খেলে সি একো কৰিব নালাগে বেলেগ একো কৰিব নালাগে 10 বছৰ ক্ৰিকেট খেলি ধুনীয়াকৈ he can settle in his life যদি he money management কৰিব পাৰে he can settle in his life আৰু এটা কথা যথেষ্ট মানুহৰ উৎসুক আছে তেওঁলোকে জানিব বিচাৰিছে বিষয়টো যেহেতু আমি ইতিমধ্যে সৰু প্ৰফাইলটোত আপোনাৰ কথাটো ক'লোঁ যে আপুনি অসমৰ পৰা টপ ক্লাছ ক্ৰিকেটাৰ আপুনি বাংলাদেশৰ যিটো জাৰ্নি মানে যিটো বাংলাদেশ প্ৰিমিয়াৰ লীগ ভাৰতৰ দৰে ঠিক সেই প্ৰিমিয়াৰ লীগত আপোনাৰ CEO বুলি যিটো টেগ আছে বা আপুনি তাত লগত জড়িত হৈছিল সেই জাৰ্নিটোৰ কথা অকণমান আপোনাৰ পৰা এইটো একচুৱেলি 2012ৰ কথা 2012 যেতিয়া ফাৰ্ষ্ট বাংলাদেশ প্ৰিমিয়াৰ লীগ আৰম্ভ হোৱাৰ সময়ত তেতিয়া কলকাতা এটা ইভেণ্ট মেনেজমেণ্ট গ্ৰুপ আছিলে গেম অন বুলি তেওঁলোকে মোৰ লগত যোগাযোগ কৰিলে গেম অনে যে আপুনি ইণ্টাৰেষ্টেড নেকি আৰু এতিয়া এইটো নতুন মই আগৰ পৰা কেতিয়াও মই এডমিনিষ্ট্ৰেশ্যনৰ কোনোদিন হোৱা নাছিলোঁ বাট চেলেঞ্জটো ল'লোঁ লৈ পেলাই গ'লোঁ তাত বহুতখিনি চেলেঞ্জ পালোঁ প্ৰথমতে কিয় কাৰণে তেওঁলোকৰ তাত না মেমৰেণ্ডাম আছিলে কেনেকৈ খেলটো আগবঢ়াব লাগিব কি কৰিব লাগিব গোটেই কামখিনি এটা উইদিন 2 months আমি কৰিব লগা হ'ল অকশ্যন কেনেকৈ হ'ব কি নহ'ব আমি গোটেই আকৌ IPL হৈ থাকে IPLৰ পৰা গোটেই কাগজখিনি লৈ পেলাই গাঁঠি পঢ়িব লাগে কেনেকৈ হয় কেনেকৈ মানে ফৰ্মেটটো কেনেকৈ কৰিম কি নহয় তেওঁলোকে একো নাজানিছিলে সেইখিনি সময়ত তো খালি তেওঁলোকক মানে পাতিব লাগে প্ৰিমিয়াৰ লীগ এখন তেনেকুৱা আছিলে চ' কেনেকৈ পাতিম কি কৰিম চ' সেই প্ৰথম ইয়াৰটো খুব চেলেঞ্জিং আছিলে একচুৱেলি সেই তাৰ অকশ্যনৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেশ্যনেল প্লেয়াৰ মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেশ্যনেল অফিচিয়েল যেনেকৈ আপোনাৰ এই আম্পায়াৰ হওক মেচ ৰেফাৰী হওক এইবিলাকক কেনেকৈ কৰিব লাগে সেই চবখিনি মোৰ দায়িত্ব আছিলে সেইখিনি সময়ত আৰু
আপুনি তাৰ ক্ৰিকেটৰ পৰিৱেশ আৰু ইয়াৰ ক্ৰিকেটৰ পৰিৱেশৰ মাজত কি পাৰ্থক্যটো দেখিছে এতিয়া চাওক তাত 2012 যদি আমি চাওঁ আৰু এতিয়া যে বাংলাদেশ ক্ৰিকেট চাওঁ ইটছ অলছ এ হিউজ ডিফাৰেঞ্চ বাংলাদেশ ক্ৰিকেট এতিয়া কিন্তু বহুতখিনি আগবাঢ়ি গৈছে কিয় কাৰণে এগেইন IPL নোহোৱাৰ আগত ইণ্ডিয়ান ক্ৰিকেট চাওক আৰু IPL হোৱাৰ পিছত ইণ্ডিয়ান ক্ৰিকেট চাওক এতিয়া ইণ্ডিয়ান ক্ৰিকেটত 3-4টা টিম বনাব পৰা এটা আমাৰ মানে অলৰেডি বনি আছে বুলি ক'ব পাৰি আপোনাৰ T20 কাৰণে এটা বেলেগ টিম আপোনাৰ ওয়ান ডে কাৰণে এটা বেলেগ টিম টেষ্টৰ কাৰণে বেলেগ টিম ইভেন T20 ত আপোনাৰ দুটা টিম খেলিব পাৰে এনেকুৱা এটা সময়ত কোভিডৰ সময়ত শ্ৰীলংকাত এটা টিম খেলি আছিল এফালে ইংলেণ্ডত এটা টিম খেলি আছিল সো তেনেকুৱা আমাৰ এটা পৰিৱেশ আহি পৰিছে সো ইট ইজ বিকজ দ্যাট প্লেয়াৰ কনফিডেন্স লেভেলটো যোনটো পাইছে যোনটো আজি যেনেকৈ ৰিয়ানে ধৰক জৰ্জ বাটলাৰৰ লগত যোৱা বছৰ ইমান বছৰ জৰ্জ বাটলাৰৰ লগত আছে আজি এই বছৰ আপোনাৰ এই জফ্ৰা আৰ্চাৰৰ সঞ্জু চেমছঙৰ লগত চ' এই যে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰে ইহঁতৰ ৱৰ্ক এথিক কেনেকৈ খেলিছে কি কৰিছে কি খাদ্য খাইছে কেনেকৈ মেটচ এখন খেলাৰ আগতে কি প্ৰিপাৰেশ্যন কৰিব লাগে অল দিছ থিংছ এতিয়া ডমেষ্টিক লেভেল ক্ৰিকেটাৰ যোন সৰু প্লেয়াৰবোৰ যোনখিনি উঠি আহিছে যেনেকৈ ধৰক বেষ্ট এক্সাম্পল আজি ডেটত যদি দিব পাৰোঁ তেনেহ'লে এই যে বৈভৱ সূৰ্যবংশী নে কোন 13 ইয়াৰ্ছৰ যোনটো প্লেয়াৰ 13 ইয়াৰ্ছৰ প্লেয়াৰজনে যদি আজি ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিছে ধৰক জফ্ৰা আৰ্চাৰৰ লগত বা আমাৰ সঞ্জু চেমছঙৰ লগত তো সেই হেটমায়াৰ লগত তেতিয়া সেইটো মানে তেওঁ কিমানখিনি আগবাঢ়ি শিকিব কনফিডেন্স লেভেলটো কিমান ওপৰত যাব সেম থিং আপোনাৰ সেই বাংলাদেশ ক্ৰিকেটৰ কথাও মই কৈছোঁ তেতিয়ালৈকে আপোনাৰ বাংলাদেশ ক্ৰিকেটৰ তেওঁলোকে মানে অকণমান নিজকে পিছুৱাই ৰাখিছিলে কিন্তু এতিয়া যেতিয়া গেইল হট খেলিছে আফ্ৰিদি খেলিছিলে ফাৰ্ষ্ট ইয়াৰত গেইল খেলিছিলে তেতিয়া ড্ৰেছিং ৰুম শ্বেয়াৰ কৰা আৰম্ভ কৰিলে এতিয়া চাবত তেওঁলোকৰ ক্ৰিকেটটো উঠি আহিছে ওপৰলৈ লাহে লাহে বস্তুটো উঠি আহিছে তেওঁলোকে ওপৰলৈ মানে গ্ৰেজুৱেলি লাহে উঠি আহিছে নট লাইক ইণ্ডিয়া বাট ষ্টিল যোনটো তেওঁলোকৰ আছিলে বা তাতকৈ আগৰ পৰ্যায়টোকে এতিয়া উঠি আহিছে বেটাৰ মানে আপুনি যিহেতু অসমৰ ক্ৰিকেটৰ লগত জড়িত বা আপুনি ক্ৰিকেটটো চায়ে বা ক্ৰিকেটৰ লগত আমি জাষ্ট অডিয়েঞ্চ আমি খেলখনে চাওঁ কিন্তু আপুনি ক্ৰিকেটৰ ভিতৰুৱা কথা জানে গোটেই পৰিৱেশ পৰিস্থিতিৰ কথা আপুনি বুজি পায় তো এই পৰিৱেশ পৰিস্থিতিৰ পৰা যদি চোৱা যায় আজিৰ সময়ত অসমৰ ক্ৰিকেট বা অসম দলৰ যিসকল ক্ৰিকেটাৰ আছে বা যিসকল খেলুৱৈ আছে ৰিয়ান পৰাগক নো ডাউট অসম দলত তেওঁ খেলে ডমেষ্টিক ক্ৰিকেটত তেওঁ আহে কিন্তু তাৰ পাছত তেওঁ ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলিব যায় বা ভাৰতীয় মূল দলতো তেওঁ সুবিধা পালে ইতিমধ্যে ভাৰতীয় দলত তেওঁ এণ্ট্ৰি হৈছে এতিয়া কথাটো হ'ল অসমৰ যিসকল ক্ৰিকেটাৰ আছে ক্ৰিকেটাৰ ভৱিষ্যতে ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলিবৰ কাৰণে টিম ইণ্ডিয়াত যাবৰ কাৰণে তেনেকুৱা ধৰণৰ প্ৰতিভাসম্পন্ন ক্ৰিকেটাৰ আপুনি দেখিছে আছে নাথাকা নহয় বহুতখিনি আছে খালি এতিয়া কি হৈছে অকণ কনচিষ্টেণ্ট পাৰফৰ্মেঞ্চ লাগিব এতিয়া মুক্তাৰ হুছেইনে কনচিষ্টেণ্টলি পাৰফৰ্ম কৰি আছে আৰু এভৰি ইয়াৰ মই দেখিছোঁ তেওঁ কোনোবা না কোনোবা ফ্ৰেঞ্চাইজি এইবাৰ লাষ্ট 2 বছৰৰ পৰা অকশ্যন লিষ্টতো আহিছে তাৰ নাম চ' ইটছ এ মেটাৰ অফ টাইম আৰু অলপ ফ্ৰেঞ্চাইজি ক্ৰিকেটত লাকো লাগে লাক লাগে কাৰণে কি কোনে ক'ত ফটকৈ দেখা পায় যেনেকৈ আপুনি এতিয়া কেৰেলাৰ প্লেয়াৰজন দেখিলে ফটকৈ কোনোবাই মুম্বাই হয় চ' তাত কোনোবাই যদি দেখা পায় বা কোনোবাই যদি ফটকৈ পিক কৰে এটা লাকো লাগে ইমান গোটেই কিমান কোটিৰ মাজত এই সেই বলাৰটোক তেনেকুৱা বলাৰ ধৰক বম্বেত যদি চাই বা কোনোবা বেলেগ ষ্টেটত যদি চাই আছে কিন্তু নাথাকে নহয় আছে এতিয়া তাৰ আপোনাৰ যিটো বিঘ্নেশ পুথুৰ যদি চোৱা যায় সি কেৰালাৰ ষ্টেট লেভেলত কোনো ক্ৰিকেট খেলা নাছিল এক্সেক্টলি এই ক্লাব ক্ৰিকেট খেলিছিল আৰু ক্লাব ক্ৰিকেটৰ পৰা সি ডাইৰেক্ট মুম্বাই টিমত তেওঁ এণ্ট্ৰি পাই গৈছে এক্সেক্টলি তো ক'ৰবাত মই সেইটোৱে ক'লোঁ ক'ৰবাত লাকো আপুনি লাক এণ্ড ডেষ্টিনি ইজ ভেৰি ইম্পৰ্টেণ্ট হয় মানে অনলি প্ৰতিভাই নহয় অনলি টেলেণ্টে নহয় হয় চ' তেনেকৈ এতিয়া আমাৰ আছে মুক্তাৰ আছে ডেনিছ দাস যে ভাল খেলি আছে তেনে পাৰভেজ মুশ্বাৰফ তেনেকৈ ভাল প্লেয়াৰ উঠি আছে আহি আছে মানে সেই এবিলিটিটো আছে নাথাকা নহয় ইটছ এ মেটাৰ অফ টাইম একচুৱেলি নিশ্চয় আৰু তেওঁলোককো মই এডভাইচ কৰিম যে আৰু যেন ভাল কৰক আৰু কষ্ট কৰক আৰু মানে চৰ্চা কৰক অনুশীলন কৰক আৰু আমিও বিচাৰোঁ ডমেষ্টিক ক্ৰিকেটত অসমে আৰু এজ এ টিম ভাল কৰিব লাগিব এজ এ টিম যোৱা বছৰটো ভাল ইমান এটা এভাৰেজ গৈছে কিন্তু তাৰ আগৰ বছৰত আমি ছেমি ফাইনেল খেলিছোঁ মুস্তাক আলীৰ ছেমি ফাইনেল খেলিছোঁ তাৰ আগৰ বছৰ আপোনাৰ বিজয় হাজাৰেত খেলিছোঁ চ' উঠি আহিছে হোৱাইট বল ক্ৰিকেটত আমি এতিয়া লাহে লাহে আমি আগবাঢ়ি আহিছোঁ মানে অভাৰঅল কালেক্টিভ যিটো পাৰফৰ্মেঞ্চো লাগিব অভাৰঅল টিমটোৰ আৰু এতিয়া আমি পুনৰ চৰ্চালৈ আহিলোঁ ফ্ৰেঞ্চাইজি ক্ৰিকেটলৈ যিহেতু ৰিয়ান পৰাগ 3খন মেটছৰ কাৰণে কেপ্টেইনশ্বিপ তেওঁ
চান্স দিছে চান্স পাই গৈছে 3খন মেটছত কেপ্টেইনশ্বিপ কৰিছে ইন ফিউচাৰ ৰিয়ান পৰাগে মানে পাৰ্মানেণ্ট ধৰি লওক এটা ইয়াৰ ফুল কেপ্টেইনশ্বিপ কৰিবৰ কাৰণে কৰবাত এইটো এটা গ্ৰীণ সিগনেলো হ'ব পাৰে নেকি ৰিয়ানৰ হ'ব পাৰে এইটো ডাঙৰ কথা নহয় কিয় কাৰণে এইটো ইট ইজ জাষ্ট আ বিগিনিং আমি ইমান আগলৈ ভাবিব নালাগে একচুৱেলি এজ এ ইমান আগলৈ নাভাবি ইটছ এ বিগিনিং আজি ধৰক এই 2খন মেচ যদি জিকিব পাৰে তেখেতৰ কেপ্টেইনশ্বিপ নেক্সট 2খন মেচ তেখেতৰ নিজৰ কাৰণে ভাল আৰু তাৰ ওপৰত মই আৰু এটা কথা বাৰে বাৰে কৈছোঁ নিজৰ পাৰফৰ্মেঞ্চটো নিশ্চয় সেই পাৰফৰ্মেঞ্চটো কৰিব লাগিব পাৰফৰ্মেঞ্চটো হয় তাৰমানে যোৱা বছৰ যিটো তেওঁ ছেকেণ্ড হৈ আছিলে গোটেই ইণ্ডিয়াৰ ভিতৰত এই বছৰো যেন আৰু আগবাঢ়ক তেনেকৈ অৰেঞ্জ কেপ হোল্ডাৰো হৈছিল যোৱা বছৰ হয় সেই বস্তুটো লাগে কেপ্টেইনশ্বিপটো এটা এডেড আপোনাৰ কি কয় এডেড ৰেছপনচিবিলিটি বাট আল্টিমেটলি পাৰ্চনেল যোনটো আপোনাৰ পাথৱে যোনটো নিজৰ পাথৱেটো আপুনি সদায় মেইনটেইন কৰি যাব লাগিব সেইটোৱে আৰু আজি ধৰক তেওঁ ৰাজস্থানত আছে কালি মুম্বাই ইণ্ডিয়ানো হ'ব পাৰে বা কালি চেন্নাইও হ'ব পাৰে ফ্ৰেঞ্চাইজি ক্ৰিকেট ইউ নেভাৰ ন' হয় সেইটোৱে ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ আজি ৰাজস্থান আছে এইটো ডেট মিনছ এইটো নহয় যে ৰাজস্থান থাকিব হয়তো বেলেগতো যাব পাৰে নিশ্চয় বাৰু যেন হওক আমি আপোনাৰ লগত আৰু কথা পাতিম কিন্তু বেছি কথা নাপাতো যিহেতু আমাৰ লিমিটেড সময় আছিল মই অনুষ্ঠানটো শেষ কৰিম কিন্তু শেষ কৰাৰ পূৰ্বে মই যিসকল নতুনকৈ ক্ৰিকেট খেলিবৰ কাৰণে আগ্ৰহ আছে বা যিসকল অসমৰ যুৱক যুৱতী ক্ৰিকেট খেলিবৰ কাৰণে বা যিসকল সৰু ল'ৰা ছোৱালী আজিকালি দেখোঁ যে দেখি ভাল লাগে তেওঁলোকে বেগ এটা লৈ বেট বল লৈ তেওঁলোকে খেলৰ প্ৰতি ইমান আগ্ৰহ আহিছে যিহেতু আগ্ৰহটো মেইন কথা নহয় আগ্ৰহৰ সমান্তৰালত এখন প্লেটফৰ্মো আছে আৰু সেই যিসকল ল'ৰা ছোৱালী নতুনকৈ যিসকলে ক্ৰিকেটৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়িছে তেওঁলোকক আপোনাৰ ফালৰ পৰা এই সময়ত আপুনি কি ক'ব এটাই কথা ক'ম যে তোমালোকৰ পেশ্যনটো যেনেকৈ এতিয়া মই মোৰ ক্ৰিকেট জাৰ্ণিটো মই ক'লোঁ যেনেকৈ পেশ্যনটো খুব ইম্পৰ্টেণ্ট আগ্ৰহ যোনটো ৱৰ্ড ক'লে আপুনি আগ্ৰহ যদি থাকে সেই লাইনত আগবাঢ়ি যোৱা নাচাবা তুমি কিমান যে মই এইটো হ'ম বা এইটো কৰি আগ্ৰহটো আছে জাষ্ট go for it তাৰপিছত লাহে লাহে ধৰা তুমি কি কয় ভাল কোচ এজনৰ আণ্ডাৰত এতিয়া যেনেকৈ উমা বোকাঘাটৰ পৰা ওলাই আহিছে উমা চেত্ৰী চ' তেনেকৈ আপুনি ভাল কোচ এজনৰ লগত যদি প্ৰেক্টিচ কৰা তেনে ডেফিনেটলি প্ৰেক্টিচ কিন্তু নিজৰ পাৰ্চনেলি নিজে কিন্তু বহুতখিনি পাৰ্চনেলি ডিসিপ্লিন হ'ব বহুত ইম্পৰ্টেন্ট মানে স্কুলত আপোনাক পঢ়াব কিন্তু বাট সেই যিখিনি পঢ়াব সেইখিনি কিন্তু ঘৰত আপুনি পঢ়িব লাগিব বহুতখিনি ইম্পৰ্টেন্ট কথা পাৰ্চনেলি যিহেতু ওলাইছে কথাটো ডিসিপ্লিনটো বহুত ইম্পৰ্টেন্ট ডিসিপ্লিনত বহুত স্যাক্ৰিফাইস কৰিব লাগিব বহুতখিনি যদি আজি ডেটত কি হৈছে ল'ৰা ছোৱালী মোবাইল নহলে নহয় মোবাইল আজি আপুনি যদি বহুত ভাল ষ্টাৰ প্লেয়াৰ্ছ বিলাকে যদি ইণ্টাৰভিউ চাই তেওঁলোকে সবেই এটা কথা কয় যে মোবাইলৰ পৰা দূৰত থাকিব লাগিব মোবাইলৰ লগত থাকিলে প্লেয়াৰ হ'ব নোৱাৰিব সেইটো ডিস্ট্ৰেক্ট কৰি দিব ডেফিনেটলি ডিস্ট্ৰেক্ট কৰিব মাইণ্ডটো ডিস্ট্ৰেক্ট কৰিব ফ'কাছ ডিস্ট্ৰেক্ট হয় আপোনাৰ যিটো আপোনাৰ পাথৱে থাকে ফ'কাছৰ সেইটো ডিস্ট্ৰেছ হয় চ' সেই গোটেই ভেলু চিষ্টেমটো মানে গোটেই আপোনাৰ ভেলু চিষ্টেমটোৱে ডিস্ট্ৰেক্ট হৈ যায় নিশ্চয় ডেফিনেটলি তেখেতে আজি যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা ক'লে আৰু ভাল লাগিল এনেদৰে আমি তেখেতক আমি আজি যিহেতু খেল আছে বৰ্ষাপাৰাত কিছু সময়ৰ পিছতে খেল ষ্টাৰ্ট হৈ যাব আপোনালোকে সেইটো খেল চাবৰ কাৰণে অধীৰ অপেক্ষাৰে ৰৈ আছোঁ আমিও ৰৈ আছোঁ খেল চাবৰ কাৰণে ৰিয়ানৰ খেল চাবৰ কাৰণে ৰাজস্থানৰ খেল চাবৰ কাৰণে সমান্তৰালভাৱে KKRৰ খেল চাবৰ কাৰণে আমি অধীৰ অপেক্ষাৰত হৈ আছোঁ আৰু যেন হওক বেছি দেৰি নকৰোঁ আৰু এইখিনিকে কৈ আমাৰ যিটো আজি ক্ৰিকেট যিটো স্পেচিয়েল ছেশ্যনৰ লাইভ আছিলে লাইভৰ পৰা মই অৰূপ মৰাঙে বিদায় লৈছোঁ ধন্যবাদ